টেলিভিছনৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই কল্যাণী গগৈ। এতিয়া চাওঁ আহক আজিৰ বাতৰিৰ শিৰোনাম। ডিব্ৰুগড়ৰ ডিকমত নতুন ৰেচন কাৰ্ড বিতৰণ ৰাজ্যিক মন্ত্ৰী যোগেন মোহন আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ। যোৱা 15 জানুৱাৰীৰ পৰা সন্ধানহীন ডিব্ৰুগড় গেৰেম বজাৰৰ নিবাসী ফাৰুক আলী। জনসমুদ্ৰলৈ পৰিণত জোনবিল মেলাৰ বাকৰি। পৰম্পৰাগত খেলখনৰ দ্বিতীয় দিনা উখল মাখল পৰিৱেশ। ডিব্ৰুগড়ত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হোৱাৰ দিশে আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু বোলছবি মুহূৰ্ত। এতিয়া বিতং বাতৰি। অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ডিব্ৰুগড়ৰ খুৰছিদা খানমৰ সাফল্য। সদ্য ঘোষিত APSC পৰীক্ষাত ষষ্ঠ স্থান লাভ কৰা ডিব্ৰুগড় জিলাৰ নিবাসী মেধাৱী ছাত্ৰী খুৰছিদাৰ সাফল্যই অঞ্চলটোত বোৱাইছে আনন্দৰ বন্যা। সদ্য ঘোষিত অসম অসামৰিক সেৱাৰ ফলাফলত উজলিল ডিব্ৰুগড়ৰ খুৰছিদা খানম। অসম অসামৰিক সেৱাৰ দৰে সন্মানীয় আৰু মৰ্যাদাপূৰ্ণ পদত অধিষ্ঠিত হোৱাৰ গৌৰৱ আজুৰি আনিবলৈ সক্ষম হোৱা খুৰছিদাত ডিব্ৰুগড়ৰ কলিল মাৰ্কেট থানা চাৰিআলি অঞ্চলৰ নিবাসী প্ৰয়াত ছাদিক খান আৰু নজমা বেগমৰ জীয়ৰী। বাল্যকালৰে পৰা প্ৰচুৰ মেধা সম্পন্ন খুৰছিদা খানম আছিল ডিব্ৰুগড়ৰ অগ্ৰণী শিক্ষানুষ্ঠান লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী। দিল্লীৰ মেক IAS একাডেমীত প্ৰবক্তা হিচাপে কৰ্মৰত খুৰছিদাই সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ ফলাফলত সন্মানীয় ষষ্ঠ স্থান লাভ কৰি খণ্ড উন্নয়ন বিষয়াৰ পদৰ বাবে নিৰ্বাচিত হ'বলৈ সক্ষম হৈছে। উল্লেখ্য যে ডিব্ৰুগড় জিলাৰ মাধুৰিমা দিহিঙীয়া, অভিষেক যাদৱ, ইন্দ্ৰনীল আৱস্তি, কাইনাত তনবীৰ ৰিয়াজ বৰা, নিকিতা বৰুৱাকে ধৰি বহুকেইগৰাকী কীৰ্তিমানে অসম লোকসেৱা আয়োগৰ ফলাফলত সুন্দৰ ফলাফল লাভ কৰিবলৈ সক্ষম হয়। ডিব্ৰুগড় জিলাৰ শৈক্ষিক স্বাভিমানৰ অন্যতম আকৰ স্বৰূপ এইসকল মেধাৱীৰ বৰ্তমান ডিব্ৰুগড়বাসী ৰাইজ গৌৰৱান্বিত আৰু উৎফুল্লিত হৈ পৰিছে। নমস্কাৰ, মোৰ নাম হৈছে খুৰছিদা খানম আৰু মই ডিব্ৰুগড় নিবাসী। মই APSC CCE 2022 এক্সামত মই এজ এ BDO চিলেক্ট হৈছোঁ। এবাৰ এই মানে প্ৰিপেৰেশ্যনটো টাইমৰ একৰ্ডিং একো নহয়, আপুনি যিমান পাৰে পঢ়িব পাৰে আৰু মেইন থিং হয় কিমান ইফেক্টিভলি টাইমটো ইউটিলাইজ কৰে। মোৰ মানে কোনো ফিক্স টাইমিং নাছিলে, মই যিমান পাৰিছিলোঁ, যিমান অফিচৰ কাম কৰাৰ পিছত যিমান টাইম মোৰ ওচৰত থাকিছিলে সেই টাইমটো মই ইউটিলাইজ কৰিছিলোঁ আৰু কোনো ফিক্স টাইম নাই পঢ়িবলৈ। বাট আই ইউজ টু এটলিষ্ট ষ্টাডি ফৰ 8 to 10 hours ডেইলি। দিল্লীত মই এটা মেক IAS নামৰ ইনষ্টিটিউটত এজ এ কপি ইভেলুৱেটৰ কাম কৰি আছোঁ। ইয়াতে আমি UPSC আৰু UPPCS ষ্টুডেণ্ট যোনবিলাক এক্সপিৰিয়েঞ্চ আছে সিহঁতৰ যি প্ৰিপেৰেশ্যন আছে, মেইনছৰ প্ৰিপেৰেশ্যন আছে, সেই স্পেচিয়েলি সেইটো কাৰণে আমাৰ ফ'কাছটো আছে। ইট ইজ ভেৰি এক্সাইটিং আৰু বহুত ভাল লাগিছে অবভিয়াছলি, আৰু বহুত থ্ৰিল হৈ আছে কি আগত আৰু জবটো কি অপৰচুনিটিজ হ'ব আৰু কিমান চেলেঞ্জেছ আছে, বাট অভাৰঅল বহুত ভাল লাগিছে। আপোনাৰ পঢ়াৰ যি প্ৰিপেৰেশ্যন আছিলে, প্ৰস্তুতি আছিলে, আপোনাৰ ঘৰৰ ফালৰ পৰা কেনেকুৱা সঁহাৰি পালে? মোৰ ঘৰৰ ফালৰ পৰা মই বহুত লাকি আছিলোঁ, বহুত ছাপৰ্টিভ ফেমিলি আছে এণ্ড ইভেন মাই এক্সটেণ্ডেড ফেমিলি ইজ অলছ' ভেৰি ছাপৰ্টিভ, আৰু সেইকাৰণে মোৰ মানে অভাৰঅল এনভাইৰনমেণ্টটো ভাল আছিল। ভাল লাগিছে, শুনি ভাল লাগিছে, চাই ভাল লাগিছে। বহুত কষ্ট কৰি আগত পঢ়িলে, এতিয়া সকল ভাল লাগিছে। আগত পঢ়া ভাল কৰিছিলে, আগতো কৰিছিলে, এতিয়াও কৰিছে, ভালকৈ কৰিছে। আগত য'ত গৈছে তাতে চাকৰিও কৰিছে, তাতে কাম মাক হিচাপে আপোনাৰ কেনে অনুভৱ হৈছে? ভাল লাগিছে। আমি বহুত হেপী ফিল কৰি আছোঁ যে তাই বহুত কষ্ট কৰিছিলে আৰু ফাইনেলি কষ্টৰ ফলটো পাইছে। আমি বহুত মানে সুখী, তাই এটা এনেকুৱা মানে এই পোষ্টত পালে। তাই সৰুৰ পৰাই বহুত কষ্ট কৰিলে, কষ্ট কৰি মানে আজি ইমানখিনিত তাই এইটো ৰেংকত তাই আহি পালে, বহুত ভাল লাগিছে। আমি বহুত সুখী, আৰু আমি আশা কৰোঁ আগবাঢ়ি আৰু যাওক পৰে, কাৰণ তাই সৰুৰ পৰাই বহুত কষ্ট কৰি তাইক সেই বাহিৰত থাকিলে, ঘৰৰ গোটেই সকলো পৰিয়ালক এৰি মেলি তাত থাকি পেলাই সি আজি বহুতখিনি কৰিব পাৰিলে, আমি বহুত সুখী। মই বহুত সৰুৰ পৰাই তাক পাইছোঁ আৰু মানে আমি নিজৰ হাততে তাক ডাঙৰ দীঘল কৰিছোঁ। বহুত কষ্ট কৰি তাই হেৰি কৰি কৰিছে। ডিব্ৰুগড়ৰ পৰা জয় সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিছন। ডিব্ৰুগড়ৰ ডিকমত নতুন ৰেচন কাৰ্ড বিতৰণ কেবিনেট মন্ত্ৰী যোগেন মোহন আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ। অসম চৰকাৰৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত 9475 গৰাকী হিতাধিকাৰীয়ে নতুনকৈ লাভ কৰিলে আজি ৰেচন কাৰ্ড। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি অনুসৰি ডিব্ৰুগড় জিলাৰ ডিকমত নতুনকৈ বিতৰণ কৰিলে ৰেচন কাৰ্ড, আৰু এই ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ কৰে মন্ত্ৰী যোগেন মোহনে। চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত 9475 গৰাকী হিতাধিকাৰীয়ে নতুনকৈ লাভ কৰিলে ৰেচন কাৰ্ড। আজি এই ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান উদ্বোধন কৰি মন্ত্ৰী যোগেন মোহন আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে
এই ৰেচন কাৰ্ডৰ জৰিয়তে বঞ্চিত দুখীয়া মানুহ উপকৃত হ'ব বুলি মন্তব্য প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত এই কাৰ্ড বিতৰণ কৰা হৈছে আৰু দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকক এই আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে বুলিও মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী যোগেন মহনে। বছৰে 4 লাখ টকা উপাৰ্জন কৰা লোকক এই আঁচনিৰ অধীনত এই ৰেচন কাৰ্ড পাব বুলি মন্তব্য প্ৰকাশ কৰি অন্তোদয়া কাৰ্ডৰ জৰিয়তে প্ৰতি পৰিয়ালে 35 কিলোগ্ৰাম চাউল লাভ কৰাৰ লগতে প্ৰায়ৰিটি হাউচ হোল্ড কাৰ্ডৰ জৰিয়তে পৰিয়ালৰ প্ৰতিগৰাকী সদস্যক 5 কিলোগ্ৰাম চাউল দিয়া হ'ব বুলিও মন্তব্য কৰে। অসমৰ সকলো ৰেচন কাৰ্ড থকা পৰিয়ালে 5 লাখ টকালৈ বিনামূলীয়া চিকিৎসা লাভ কৰিব বুলি মন্তব্য কৰি মন্ত্ৰী যোগেন মহনে এই ৰেচন কাৰ্ড পোৱা হিতাধিকাৰীয়ে উজালা আঁচনিৰ অধীনত গেছৰ সংযোগ লাভ কৰিব বুলিও মন্তব্য প্ৰকাশ কৰে। এখন ৰেচন কাৰ্ড পোৱা মানে 3টাকৈ সুবিধা লাভ কৰিব বুলিও মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী যোগেন মহনে। ভৱিষ্যতে এই ৰেচন কাৰ্ডৰ জৰিয়তে জীৱন বীমাৰ সুবিধাও লাভ কৰাৰ পৰিকল্পনা কৰা হৈছে বুলিও ভাষণ প্ৰসংগত মন্তব্য প্ৰকাশ কৰে। এই অনুষ্ঠানত লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা, চাবুৱাৰ বিধায়ক পুনাকন বৰুৱাৰ লগতে কেইবা হাজাৰ হিতাধিকাৰী তথা ৰাইজ উপস্থিত থাকে। চৰকাৰৰ পৰিপুষ্টি সাধনৰ যি কাৰ্যসূচী ইয়াৰ অংশ হিচাপে অসমত ৰেচন কাৰ্ড বিতৰণৰ এক অভিলাষী আঁচনি ইতিমধ্যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি যোৱা 16 তাৰিখৰ পৰা 25 তাৰিখলৈকে এক অবিৰত কাৰ্যসূচী অংশ হিচাপে আমাৰ ডিব্ৰুগড় জিলাৰ লাহোৱাল আৰু চাবুৱা সমষ্টিৰ আজি ইয়াতে আমি মোকে মুখ্য অতিথি হিচাপে দায়িত্ব দিয়া মই আজি আহি ইয়াত স্থানীয় বিধায়ক ইয়াতে দুজন সন্মানীয় বিনোদ হাজৰিকা, সন্মানীয় পুনাকন বৰুৱা আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া উপস্থিতিত জিলা প্ৰশাসনৰ সহযোগত প্ৰায় 9,500 কাৰ্ড আৰু প্ৰায় 35,000 ওপৰৰ হিতাধিকাৰী। চাওক, আমি এই সমষ্টিটোত আমি 9,500 ফেমিলিৰ কাৰণে আমি 35,000 হিতাধিকাৰীৰ কাৰণে আমি আজি শ্ৰীমনিয়লি ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ আৰু এই কাৰ্ডটো এইবাৰ আমাৰ 23 চনৰ আইনৰ যোগেদি অসম চৰকাৰে 4 লাখ টকা ইনকমলৈকে দিয়াৰ এটা সিদ্ধান্ত হ'ল। পূৰ্বতে 1 লাখ টকা আছিল, পৰৱৰ্তী সময়ত 22 চনত আমি প্ৰায় 2.5 লাখ টকা কৰা হ'ল ইনকম আৰু এতিয়া বৰ্তমান 4 লাখ টকা আমাৰ ইনকমলৈকে কাৰ্ড পাব। কাৰ্ডখনৰ লগত আয়ুষ্মান কাৰ্ডৰ কাৰণে আজি মধ্যবিত্ত শ্ৰেণীটোও যথেষ্ট উপকৃত হৈছে আৰু লগে লগে আজি আমি কাৰ্ড বিতৰণ কৰিছোঁ। কালিলৈ চাউলটো তেওঁলোকৰ অনুমোদন অসম চৰকাৰে দিয়া হৈ গ'ল। চাউল ল'ব পাৰিব, ৰেচন কাৰ্ডৰ যোগেদি তেওঁলোকে আয়ুষ্মান কাৰ্ডটো পাব, উজ্জ্বলা আঁচনিৰ গেছ পাব, 300 টকাকৈ মাহেকত ছাবচিডি পাব আৰু পৰৱৰ্তী সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে এই সকলো ৰেচন কাৰ্ডৰ হিতাধিকাৰীক অৰুণোদয় হিতাধিকাৰীলৈ কনভাৰ্ট কৰা হ'ব। এক্সিডেণ্ট হ'লেও তেওঁলোকৰ বেনিফিট দিয়াৰ কথাও চিন্তা কৰি আছে। গতিকে সময়ত পৰ্যায়ক্ৰমে এই আমি আঁচনিখিনি এই ৰেচন কাৰ্ড অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ ৰাইজ আমি 4 লাখ ইনকমলৈকে থকা এই ৰাইজৰ উপকৃত হ'লেহে ৰাজ্যখন আগবাঢ়িব। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদায় কৈ আছে যে সাধাৰণ জনগণ যেতিয়ালৈকে উপকৃত নহয়, সাধাৰণ জনগণ যেতিয়ালৈকে আৰ্থিকভাৱে সচ্ছল নহয়, তেতিয়ালৈকে দেশখন আমি আগবঢ়াই নিব নোৱাৰিম। অসমত আমি বিকশিত ভাৰত, অসম বিকশিত হ'ব লাগিব আৰু সমাজনীতি বিকশিত হ'ব লাগিব। এই কনচেপ্টেৰে আমি কাম কৰি আছোঁ। আমি মহিলা উদ্যমিতা আঁচনি যোৱা কালি এটা অভিলাষী আঁচনি 10,000কৈ তেখেতসকলক এককালীন সাহায্য দিয়া। এনেধৰণে মহিলাসকল হ'ল দেশৰ শক্তি, মহিলাসকল হ'ল সমাজৰ শক্তি। এই মহিলাসকলকে আমি তেওঁলোকে যাতে সমাজৰ কাৰণে দেশৰ কাৰণে কাম কৰিব পাৰে, তেওঁলোকক অভাৱমুক্ত কৰিব পাৰি, আৰ্থিক সচ্ছলতা আনিব পাৰি, এই কনচেপ্টৰে চৰকাৰে বহুখিনি আঁচনি লৈছে। গতিকে এইবিলাক পূৰ্বৰ চৰকাৰতকৈ এইবিলাক অন্য কাৰ্যসূচী এইবিলাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনতহে এই মহিলাসকললৈ মুখত হাঁহি বিৰিঙিছে, পৰিয়ালবিলাকে শান্তিত আছে, পৰিয়ালবিলাক অভাৱমুক্ত হোৱা নাই, নিজৰ ল'ৰা ছোৱালী ভালকৈ পঢ়াইছে শুনাইছে। গতিকে এনেকুৱা অভিলাষী আঁচনিখিনিয়ে মই ভাবোঁ আজি জনগণৰ মাজত এই চৰকাৰৰ জনপ্ৰিয়তা বঢ়াইছে। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন। দ্বিতীয়বাৰৰ বাবে ডিব্ৰুগড়ত অনুষ্ঠিত হোৱাৰ দিশে আগবাঢ়িছে উত্তৰ-পূব আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু বোলছবি মহোৎসৱ। এই মহোৎসৱৰ লগত সংগতি ৰাখি আগন্তুক 18 জানুৱাৰীৰ পৰা 20 জানুৱাৰীলৈ অনুষ্ঠিত হ'ব এক বিশেষ কৰ্মশালা। দ্বিতীয়বাৰৰ বাবে ডিব্ৰুগড়ত অনুষ্ঠিত হোৱাৰ দিশে আগবাঢ়িছে উত্তৰ-পূব আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু বোলছবি মহোৎসৱ, চমুকৈ NIDFF। এই মহোৎসৱৰ লগত সংগতি ৰাখি আগন্তুক 18 জানুৱাৰীৰ পৰা 20 জানুৱাৰীলৈ অনুষ্ঠিত হ'ব এক কৰ্মশালা, যাৰ যোগেদি উদীয়মান চিত্ৰ নিৰ্মাতাসকলৰ উদ্দেশ্য বিশেষভাৱে পৰিচালনা, চিনেমাটোগ্ৰাফী, সম্পাদনা, VFX, শব্দ ডিজাইন, ফিল্ম স্ক'ৰ, ৰিং তথা অন্যান্য প্ৰয়োজনীয় বিষয়সমূহ সামৰি প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে।
এই কৰ্মশালাৰ যোগেদি অভিজ্ঞসকলেও কিছু পৰিমাণে উপকৃত হ'ব বুলি আশা কৰা যায়। চিত্ৰ নিৰ্মাণৰ বিভিন্ন আধুনিক কলা কৌশলৰ দিশত পেছাদাৰী ব্যক্তিসকলৰ দ্বাৰা এই কৰ্মশালা পৰিচালিত হ'ব। উজনি অসমৰ এনেধৰণৰ প্ৰথমখন বোলছবি আৰু তথ্যচিত্ৰ মহোৎসৱ হিচাপে NIDFF-এ ইতিমধ্যে এক বলিষ্ঠ ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে। ডিব্ৰুগড়ৰ বৈৰাগী মঠস্থিত নৱৰূপা সংঘত অনুষ্ঠিত হ'ব লগা 3দিনীয়া কৰ্মশালাৰ পিছত 21 জানুৱাৰীত ডিব্ৰুগড় চহৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব কেইবাখনো উৎকৃষ্ট মানদণ্ডৰ বোলছবি। 2023 চনত NIDFF-ৰ প্ৰথমটো সমাৱেশতেই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উদ্যোগ আৰু উত্তৰ পূব ভাৰতত প্ৰস্ফুটিত হোৱা চিনেমাৰ পৰিৱেশৰ মাজত ভৌগোলিক আৰু সাংস্কৃতিক বিভাজন দূৰ কৰাৰ বাবে নিজৰ অটল প্ৰতিশ্ৰুতি অব্যাহত ৰাখিছে। এই মহোৎসৱে চলচ্চিত্ৰ প্ৰদৰ্শন কৰাৰ উপৰিও চিনেমাৰ কলাত্মক আৰু বাণিজ্যিক বিনিময়ৰ বাবে এক শক্তিশালী অনুঘটক হিচাপে নিজকে প্ৰস্তুত কৰি তুলিছে। এই উৎসৱৰ মূল উদ্দেশ্যসমূহ স্থানীয় প্ৰতিভাৰ সবলীকৰণ, আঞ্চলিক চলচ্চিত্ৰ নিৰ্মাতাসকল আৰু আন্তঃৰাষ্ট্ৰীয় নিৰ্মাতাসকলৰ মাজত সংযোগ গঢ়ি তোলা আৰু নিজৰ দক্ষতা বিকাশৰ বাবে এক মঞ্চ প্ৰদান কৰা, স্থানীয় দৰ্শকক সমৃদ্ধ কৰা, পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ উৎকৃষ্টমানৰ বোলছবি প্ৰদৰ্শনৰ যোগেদি স্থানীয় দৰ্শকসকলক পৰিচয় কৰোৱাৰ লগতে চিনেমাৰ প্ৰতি প্ৰশংসাত্মক দৃষ্টিভংগীৰ উৎকৰ্ষ সাধন কৰা, সাংস্কৃতিক বিনিময় পোষকতা, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বোলছবি উদ্যোগৰ লগত আঞ্চলিক উদ্যোগৰ সাংস্কৃতিক বিনিময় পোষকতা কৰাৰ উদ্দেশ্য আগত ৰাখি কাম কৰি যোৱাৰ অনুপ্ৰেৰণা যোগোৱাৰ অবিৰত চেষ্টা কৰা হৈছে। ডিব্ৰুগড় চহৰত অৱস্থিত ৰেড কাৰ্ডিনেল মোচন পিকচাৰ্ছে NIDFF-ৰ আয়োজন কৰি ফিল্ম মহোৎসৱখনিৰ পৰিচালনাৰ দায়িত্ব ফেষ্টিভেল ডাইৰেক্টৰ হিচাপে মৃদু পৱন বৰাক, ৰে আহমেদক উপসভাপতি, ৰাকেশ চাংমাইক হেড অফ অপাৰেশ্যন আৰু ত্ৰিদীপ কোঁৱৰক মুখ্য সমন্বয়ক হিচাপে ঘোষণা কৰিছে। উৎসৱৰ অংশ হিচাপে স্পটলাইট শীৰ্ষক এখন স্মৃতিগ্ৰন্থও প্ৰকাশ কৰা হ'ব, যাৰ 2000 কপি উৎসৱত উপস্থিত থকা লোক আৰু অংশগ্ৰহণকাৰীসকলৰ মাজত বিতৰণ কৰা হ'ব। তদুপৰি স্পটলাইটৰ ডিজিটেল সংস্কৰণ বিশ্বজুৰি বিতৰণ কৰা হ'ব। ছিজন 2ৰ বাবে স্পটলাইট সম্পাদনা কৰিছে ৰোহন দিবৰুৱে। আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন। ডিব্ৰুগড়ত বিজেপি কাৰ্যকৰ্তাসকলৰ স্বচ্ছ তীৰ্থ অভিযান। স্বচ্ছ তীৰ্থ অভিযানৰ অংশ হিচাপে আজি ডিব্ৰুগড়ৰ 17 নং ৱাৰ্ডৰ বিজেপি কাৰ্যকৰ্তাসকলে পৰিষ্কাৰ কৰিলে নগৰ অঞ্চলটোৰ অন্তৰ্গত বিভিন্ন ধৰ্মীয় স্থানৰ চৌহদ। অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ পূৰ্বে দেশজুৰি মন্দিৰ পৰিষ্কাৰ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা আহ্বানৰ প্ৰতি সঁহাৰি জনাই ডিব্ৰুগড়ত বিজেপি কাৰ্যকৰ্তাসকলৰ স্বচ্ছ তীৰ্থ অভিযান। স্বচ্ছ তীৰ্থ অভিযানৰ অংশ হিচাপে আজি ডিব্ৰুগড়ৰ 17 নং ৱাৰ্ডৰ বিজেপি কাৰ্যকৰ্তাসকলে পৰিষ্কাৰ কৰিলে নগৰ অঞ্চলৰ অন্তৰ্গত বিভিন্ন ধৰ্মীয় স্থানৰ চৌহদ। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা এই স্বচ্ছ তীৰ্থ অভিযানৰ অধীনত স্বচ্ছতাৰ বাবে ডিব্ৰুগড়ৰ 17 নং ৱাৰ্ডৰ বিজেপি কৰ্মকৰ্তাসকলে শ্ৰমৰ স্বেচ্ছামূলক অৱদান আগবঢ়াই আজি ডিব্ৰুগড়ৰ গ্ৰেহেম বজাৰ অঞ্চলৰ বৌদ্ধ বিহাৰৰ চৌহদ পৰিষ্কাৰ কৰে। আজিৰ এই স্বচ্ছ তীৰ্থ অভিযানত ডিব্ৰুগড়ৰ পৌৰপতি চৈকত পাত্ৰ, বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য হৰিপ্ৰসাদ গয়াৰী তথা ডিব্ৰুগড়ৰ 17 নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ নিৰুপমা দত্তৰ লগতে বহু সংখ্যক স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। উল্লেখ্য যে মন্দিৰৰ স্বচ্ছতা অভিযানৰ দেশজোৰা পদক্ষেপ চলিত মাহৰ আৰম্ভণিতে বিজেপিয়ে আৰম্ভ কৰিছিল আৰু এই পদক্ষেপ 22 জানুৱাৰী অৰ্থাৎ অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠাৰ দিন পৰ্যন্ত চলি থাকিব। আপোনালোকে সকলোৱে জ্ঞাত যে অহা 22 তাৰিখে ৰাতিপুৱা 11টা বজাত অযোধ্যাত ৰাম মন্দিৰ ৰামলীলা প্ৰাণ প্ৰতিষ্ঠা হ'ব আৰু এই উপলক্ষে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ইচ্ছা অনুসাৰে গোটেই ভাৰতবৰ্ষত মন্দিৰ, ধৰ্মস্থান, নামঘৰ সকলো চাফ চিকুণ কৰিবলৈ কৈছে আৰু এই উপলক্ষে স্বচ্ছ তীৰ্থ অভিযান আৰম্ভ কৰা হৈছে আৰু এই উপলক্ষে আজি 17 নম্বৰ ৱাৰ্ডত এই স্বচ্ছতা অভিযান লোৱা হৈছে বুদ্ধ মন্দিৰত, বুদ্ধ বিহাৰত, গ্ৰামবজাৰ বুদ্ধ বিহাৰত আৰু সকলোকে মই ধন্যবাদ জনাইছোঁ ইয়াত উপস্থিত থকাৰ কাৰণে। আৰু আজি যদি স্বচ্ছতাৰ ওপৰত সকলোৱে উপস্থিত আছে, মই সকলোকে অনুৰোধ কৰিম যাতে এই অনুষ্ঠানটো অকল এদিনৰ কাৰণে নহয়, গোটেই বছৰ যাতে আমি চব চাফ চিকুণকৈ ৰাখোঁ, গোটেই চহৰখন চাফ চিকুণকৈ ৰাখোঁ। আৰু মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছোঁ। তেওঁলোকে আগবাঢ়ি আহি পেলাই যে এনেকৈ এটা প্ৰগ্ৰাম হাতত লৈছে আৰু মই বিজেপি দলৰ সকলো কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ, সকলো আজি ইয়াত উপস্থিত থাকি পেলাই এই স্বচ্ছতা প্ৰগ্ৰামত ভাগ লৈছে কাৰণে। গতিকে ময়ো সকলোকে আহ্বান কৰিম যে চাফ চিকুণতা কোনো এটা নিৰ্দিষ্ট এটা দিনৰ উপলক্ষে বুলি নহয়, আমি সকলো সময়তে চাফ চিকুণ আমি ৰাখিব লাগে। নিজৰ ওচৰ চুবুৰীয়া হওক বা চৌপাশ আমি চাফা কৰি ৰাখিবই লাগে, সেইটো আমাৰ কৰ্তব্য। সুবোধ পাছৱানৰ সহযোগত ইমৰান খানৰ ৰিপৰ্ট AN টেলিভিজন। এতিয়া লৈছোঁ খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছোঁ বাতৰিৰ মাজলৈ।
আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263 বাতৰিৰ মাজলৈ নিৰুদ্দেশ ডিব্ৰুগড়ৰ গেহেম বজাৰৰ নিবাসী ফাৰুক আলী যোৱা 15 জানুৱাৰীৰ পৰা সন্ধানহীন হৈ থকা লোকজনৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ হাহাকাৰ পৰিস্থিতি হৈছে বৰ্তমান পৰিয়ালত ঘটনা সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষী থানাত ইতিমধ্যে দাখিল কৰা হৈছে এজাহাৰ ডিব্ৰুগড়ৰ গ্ৰেহেম বজাৰৰ নিবাসী কুৰবান আলীৰ পুত্ৰ ফাৰুক আলী যোৱা 15 জানুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছে লোকজন সন্ধানহীন হোৱাৰ দিনৰে পৰা পৰিয়ালত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ পৰিয়ালৰ লোকে বহুত বিচাৰ খুচাৰ কৰিও কোনো সন্ধান নোপোৱাত পৰিয়ালৰ লোক এতিয়া শোকত ভাগি পৰিছে সম্ভাৱ্য স্থানসমূহত পৰিয়ালৰ লোকে বিচাৰিছে যদিও আজি পৰ্যন্ত কোনো সংহত উলিয়াব পৰা নাই নিৰুদ্দিষ্ট ফাৰুক আলীৰ উপায়হীন হৈ পৰিয়ালে নিৰুদ্দেশ সম্পৰ্কে ডিব্ৰুগড় আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা বুলি জানিবলৈ দিছে যদি কোনো সদাশয় ব্যক্তিয়ে কোনো সন্ধান পায় তেন্তে 9365285405 আৰু 9864844468 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনায় মানুহজনে মানে সোমবাৰে গৈছিলে কিবা এটা মানে কাবাক লগ কৰিম বুলি গ'ল দে মোক কৈ গ'ল মানে ঘৰত যে কিবা কাম আছে মই গৈ আহিছোঁ তেতিয়া মই ক'লো ঠিক আছে যাওক তাৰপৰা গ'ল তাৰপৰা আকৌ ফোন কৰিছে মোক অলপ দেৰি পাছত ফোন কৰিলে যে মোৰ কামটো হৈ গৈছে মই আহি আছোঁ দেই কামটো হৈ গৈছে মই আহিছোঁ মোক কেইটালৈকে আহিব তো কৈছে পূৰা 2টালৈকে 1:30 ফোন কৰিছিলে মই 2টা বাজিবলৈ 15 মিনিট থাকোঁতে তেওঁৰ লগত কথা পাতি আছিলোঁ দেই ক'লে পূৰা 2টা বজাত মই আহি পাই যাম তাতকৈ দেৰি নহ'ব বুলি ক'লে আজি 5 দিন হৈ গ'ল আৰু তাৰ পৰা আমি FIR দিলোঁ পুলিচ ষ্টেচনত কিন্তু আমাক একো FIR দিয়া নাই আমাৰ একো ৰিপৰ্টো কেছ কৰা নাই একোৱে কৰা নাই মানে আমাৰ তেওঁলোকে মানে এতিয়ালৈকে একো একশ্যন লোৱা নাই আজি 5 দিন হৈ গ'ল মানুহজনক যদি নিবিচাৰোঁ তো কেনেকৈ আমাৰ হ'ব FIR দিলোঁ আমাৰ একো ৰেছপন্সে নাই ৰাতিপুৱা মাতে ৰাতিপুৱা গ'লে আকৌ গধূলি ক'ব গধূলি যায় গধূলি গ'লে আকৌ কয় পিছদিনা আহা এনেকৈ কৰি কৰি আজি কেইদিন হৈ গ'ল যদি মানুহজনৰ কিবা এটা হৈ যায় তেতিয়া আমি ক'ত যাম কাৰ ওচৰত যাম পৰা একো ৰেছপন্সে দিয়া নাই আজি 4-5 দিন মান হৈ গ'ল 15 তাৰিখে FIR দিয়া মানে আপোনাৰ দাদা ল'ৰা ছোৱালী কেইজন ল'ৰা এটাই সৰু 8 বছৰৰ কোনে ফোন কৰিছিলে গম পাই নেকি সেইদিনাখন গম নাপাওঁ কোনে ফোন কৰিছিলে ফোন আহিলে বোলে ওলাই গ'ল আহি আছোঁ কয় 1-1:30 মান বজাত ফোনো কৰিলে বোলে কামটো হৈ গৈছে মই আহি আছোঁ তাৰপিছৰ পৰা ছুইচ অফ আজিলৈকে ছুইচ অফে হৈ আছে ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন বৃহস্পতিবাৰৰ পৰা ঐতিহ্যমণ্ডিত গোভা দেওৰাজ্য জোনবিল মেলা বাকৰি 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত পৰম্পৰাগত জোনবিল মেলাৰ আজি দ্বিতীয় দিন উৎসৱ জোনবিল মেলাৰ বাকৰিত অনুষ্ঠিত হৈছে পৰম্পৰাগত ঐতিহ্যমণ্ডিত বিনিময় প্ৰথা দেওৰাজ্যত অচল এতিয়া আধুনিক মুদ্ৰা জনসমুদ্ৰলৈ ৰূপান্তৰ ঐতিহাসিক জোনবিল মেলাৰ বাকৰি পাহাৰীয়াসকলে ভৰি পৰিছে এতিয়া জোনবিলৰ পাৰ কাহিলী পুৱাৰে পৰা ভিন্ন প্ৰান্তৰৰ লোকে ভিৰ কৰিছে জোনবিল মেলাত ভৈয়ামৰ সকলো জনগোষ্ঠীৰ লোকৰ সৈতে পাহাৰীয়াসকলে সম্পন্ন কৰিছে বিনিময় প্ৰথা মুঠতে বিভিন্ন সামগ্ৰী এতিয়া ভৰি পৰিছে জোনবিলৰ পাৰ দৰাচলতে জোনবিল মেলাত পাহাৰত বসবাস কৰা জনজাতীয় তিৱা লোকসকলে পাহাৰত উৎপাদিত বিভিন্ন খাদ্য ভৈয়ামত বাস কৰা তিৱা তথা অন্য জনগোষ্ঠীয় লোকসকলে তৈয়াৰ কৰা পিঠা লাড়ু কেঁচা মাছ শুকান মাছ আদিৰ সৈতে বিনিময় কৰাৰ এক পৰম্পৰা আছে নিজ উৎপাদিত কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰেৰে বিনিময় কৰিব ভৈয়ামৰ চিৰা পিঠা সান্দহ কেঁচা মাছ শুকান মাছ আদি ইয়াকে লৈ জাগিৰোডৰ জোনবিলৰ পাৰত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে উল্লেখ্য যে আমচাই পিনুং বৰমাজং পিনুং চখা আমনি পিনুং মুগাগুৰি আদিকে ধৰি কাৰ্বি আংলঙৰ পৰা 58খন গাঁও আৰু মেঘালয় ৰাজ্যৰ পৰা মায়ং মাগৰ নখাপ মকেৰ মৰঙা আদি গাঁৱৰ ৰাইজে পাহাৰত উৎপাদিত সামগ্ৰীৰ মেটমৰা সম্ভাৰ লৈ এই বছৰৰ পৰম্পৰাগত জোনবিল মেলাৰ বিনিময় প্ৰথালৈ ঢাপলি মেলিছে ভৈয়ামৰ মাঘ বিহুৰ পিছৰ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হয় এই ঐতিহাসিক জোনবিল মেলা আমি বিচাৰিছিলোঁ যে জোনবিল মেলাৰ নামত
মুখ্যমন্ত্ৰী 100 বিঘা মাটি আমাক পটন দিব লাগে। তাত চৰকাৰে দিম বুলি তেখেতে চেষ্টা কৰি আছে। শেহতীয়াকৈ হ'লেও আমাক জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই লাহে লাহে অলপকৈ মাটি পটন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। যে আশা ৰাখিছোঁ আৰু ইয়াৰ উপৰি জোনবিল মেলাকৈত আহ্বান জনাইছোঁ, আমাক 100 বিঘা কমেও 100 বিঘা মাটি পটন দিব লাগে। এই জোনবিল মেলাত এইবাৰ আমি প্ৰত্যক্ষ কৰিছোঁ সংস্কৃতিৰ মিলনভূমি হিচাপে আগৰ পৰাই পৰিলক্ষিত হৈছে, কিন্তু এইবাৰ সংস্কৃতি সমন্বয় স্থাপন হৈছে। আমাৰ জচিন বৰুৱা ডাঙৰীয়া আছে, যোৱাকালিৰ পৰা আমি প্ৰত্যক্ষ কৰিছোঁ, যোৱাকালিৰ পৰা যি সাংস্কৃতিক দলসমূহ বিভিন্ন ষ্টেটৰ পৰা আহিছে, জম্মু কাশ্মীৰ, মধ্যপ্ৰদেশ, উৰিষ্যা, হাৰিয়ানাৰ পৰা, গতিকে তেখেতসকলৰ সংস্কৃতি ইয়াত প্ৰদৰ্শন কৰি আমাৰ মধ্য অসমৰ জিলাসকলৰ লগতে অন্য জনগোষ্ঠীৰ সংস্কৃতিৰ লগত সমন্বয় স্থাপন কৰি এই জোনবিল মেলা স্থলীখনক ঐতিহ্যপূৰ্ণ এটা মানে অনুষ্ঠান হিচাপে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে অন্য ষ্টেটৰ মানুহেও আহি ইয়াত সহযোগ কৰিছে। ই সঁচাকৈ আমাৰ কাৰণে সৌভাগ্যৰ কথা। In the Junbil Mela, only they exchange hills production and pelt production goods. It is a very harmonious mela. So it is going on. We are requested to government to allot to the Junbil Mela a plot of land. Land is the main problem of the Junbil Mela committee. Due to the lack of the land, we are not performing systematically this Mela. News Desk report, AN Television. আজিৰ শেষৰটো বাতৰি। ঐতিহাসিক বেজদলৰ বিধায়ক চক্ৰধৰ গগৈৰ স্বচ্ছ তীৰ্থ অভিযান। অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে দেশৰ বিভিন্ন মঠ মন্দিৰ দৌল দেৱালয়ত স্বচ্ছ অভিযানৰ কাৰ্যসূচী চলাই থকাৰ মাজতে শুকুৰবাৰে ঐতিহাসিক বেজপথাৰ বেজদলত স্বচ্ছ অভিযান চলাই মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ লগতে শতাধিক বিজেপি কৰ্মীয়ে অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা পূৰ্বে দেশৰ বিভিন্ন মঠ মন্দিৰ দৌল দেৱালয়ত স্বচ্ছ অভিযান কাৰ্যসূচী চলাই থকাৰ মাজতে শুকুৰবাৰে ঐতিহাসিক বেজপথাৰৰ বেজদলত স্বচ্ছ অভিযান চলাই মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ লগতে শতাধিক বিজেপি কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীৰ খোৱাং মণ্ডল কমিটিৰ উদ্যোগত ৰূপায়িত কাৰ্যসূচীত বিধায়কৰ লগতে সকলোৱে হাতে হাতে ঝাৰু লৈ ঐতিহাসিক বেজদলৰ চৌহদ পৰিষ্কাৰ কৰে। বিধায়ক চক্ৰধৰ গগৈয়ে এই কাৰ্যসূচীৰ যোগেদি অহা 22 জানুৱাৰীত প্ৰভু শ্ৰীৰামক সেৱা জনাই সকলোকে ঐতিহাসিক বেজদলৰ লগতে নিজ গৃহত একোগছিকৈ বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান জনায়। ভাৰতীয় জনতা পাৰ্টীৰ খোৱাং মণ্ডলৰ উদ্যোগত আৰু আমাৰ দলৰ সমূহ কাৰ্যকৰ্তাৰ সহযোগত স্থানীয় ৰাইজৰ সহযোগত আমি এই আমাৰ মৰাণৰ ওচৰতে একেবাৰে খোৱাং সমষ্টিৰ প্ৰাণকেন্দ্ৰ ধেমেচিত থকা এই ঐতিহাসিক বেজদলৰ প্ৰাংগণ আমি চফা কৰিছোঁ। বেজদলটো আমি ধুনীয়াকৈ চফা কৰি ৰাখিবৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। আজি আমাৰ প্ৰায় দলৰ 150-200 যুৱক যুৱতী আহি দলৰ কাৰ্যকৰ্তা আহি আমি চাফাই চিকুণ কামত আমি লাগিছোঁ। ইয়াৰ মূল উদ্দেশ্য হৈছে যে অহা 22 জানুৱাৰী তাৰিখে আমাৰ আৰাধ্য সনাতন হিন্দুসকলৰ আৰাধ্য দেৱতা প্ৰভু ৰামচন্দ্ৰৰ যি মূৰ্তি প্ৰতিষ্ঠা হ'ব, প্ৰাণ প্ৰতিষ্ঠা হ'ব, তাৰ উপলক্ষত আমি ইতিমধ্যে সমষ্টিৰ বিভিন্ন প্ৰান্তত এনেধৰণে থকা ঐতিহাসিক মঠ মন্দিৰবিলাক আমি চাফ চিকুণ কৰিছোঁ। কেৱল আমাৰ দলৰ নেতৃত্বতে নহয়, ইতিমধ্যে গাঁৱে গাঁৱে ৰাইজে নিজেও চাফ চিকুণ কৰিছে আৰু আমি দলৰ কাৰ্যকৰ্তাসকলেও এনেধৰণে সমূহীয়াভাৱে ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানবিলাক বিশেষকৈ ধৰ্মীয় অনুষ্ঠানবিলাক চাফ চিকুণ কৰি ৰাইজৰ মাজত এটা সজাগতাৰ ভাৱ সৃষ্টি কৰাৰ সমান্তৰালভাৱে আমি ভগৱানৰ প্ৰতিও ভক্তিভাৱ মানে স্বচ্ছতাতেই যে ভগৱান থাকে সেই কথাটো প্ৰতিপাদন কৰিবৰ কাৰণেও আজি আমি এনেধৰণে চাফ চিকুণ কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই কল্যাণী গগৈ ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।